ওয়েলকাম মোর রেডিমেড বাউন্ডারি। মোর ৰেডিমেড বাউন্ডাৰীটো মই এনেকৈ লগাওঁ, চব তলত ভিমো দি দিছোঁ। এনেকৈ দেখিছেনে? সকলোকে মই কৈছোঁ মোৰ ৰেডিমেড বাউন্ডাৰীটো এইটো মই কানাঘাট বালি আৰু 7 ইঞ্চি গুটি দি বনাইছোঁ। তলত ভিমো দি দিছোঁ। ধৰক বহুত পাৰ্টি হয়তো ভিম দিয়া নাই, মই যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ মই ভিম দিয়ে কৰিছোঁ। আপোনালোকে চাওক মোৰ কামটো যদি ভাল হৈছে, আপুনি চাওক। এতিয়াতো ভালটো মই নিজৰকে নিজে ক'ব নোৱাৰোঁ, যিখিনি পাৰ্টি লগাইছে আজিলৈকেতো ভালে বুলি কৈ আছে আৰু এতিয়াও লগাই আছোঁ। কিমান ডাঙৰ এৰিয়া লগাইছোঁ চাওক, এইটো শেষ নহ'ব। এনেকৈ যদি গৈ থাকোঁ আকৌ সেইফালেও লগাইছোঁ চাওক, সেইফালৰ পৰা সেইফালে সেই লাম্বাখন দীঘল কিমান। আৰু আপোনালোকে মোৰ কণ্টেক্ট নম্বৰ কণ্টেক্ট কৰিব যদি কাৰোবাক এনেকৈ লাগে। ধৰক তাতকৈ কম পৰে আৰু ধৰক অলপ দেখিবলৈ সৌন্দৰ্য হৈ যায়। পইচা কম যদি বস্তুটো ভাল হ'বই। আৰু এইটো এৰিয়াটো কিমান ধৰণে চাওক, আমি ধৰক ইয়াত সকলোতে বিম দিছোঁ। এইটো কৰ্ণাৰত এইটো মানে ছিষ্টেমটো এনেকৈ বনাইছোঁ। এইটো ধৰক খুঁটাটো এনেকৈ বহাই, এইটো এটা ব্লক ছিষ্টেম হয়। এইটো ধৰক এই খুঁটাত এই ব্লকটো মানে ধৰক খুঁটাটোত সোমাই যাব এনেকৈ। এনেকৈ সোমাই যাব। এতিয়া মই সোমোৱা নাই, এইটো এনেকৈ সোমাই যাব। সোমাই গৈ এইটো ব্লকটো এনেকৈ হ'ব। আৰু এইফালেও মানে ষ্টেপটো মানে যিটো মানে ধৰক আমাৰ যিটো স্লেবটো বনোৱা আছে ধৰক ৱালত, সেইটো এনেকৈ সোমাই যাব। এইফালেও চব দীঘলকৈ কিমান বনাইছোঁ। ওপৰত মাল লগাবলৈ আছে আৰু ধৰক লগালে ফিনিচিং হ'বগৈ। ওপৰত ডিজাইনো আহিব, এনেকৈ ৰাউণ্ড ডিজাইন আহিব। এইটো আৰু মোৰ মাল সেইখিনি আনি পেলাই থোৱা আছে। ইয়াতো আছে, এইটো এনেকৈ গৈ আছোঁ। আৰু তলত মানে কাম অলপ মিলাব আছে, কিন্তু ধৰক কামটো মানে লাইট দেখাইছোঁ যে মই কেনেকৈ কৰিছোঁ। মোৰ জীৱনৰ মই লকডাউনৰ আগতে এইটো বিজনেছটো আৰম্ভ কৰিছিলোঁ, কিন্তু মই কত ভিডিঅ' চিডিঅ' আপলোড কৰা নাই, কোনো কাকো কৰা নাই। লকডাউন হৈ গ'ল। লকডাউন আগতে মই এইটো আৰম্ভ কৰিছিলোঁ, কিন্তু লকডাউন হৈ গৈছিলে। লকডাউন হোৱাৰ কাৰণে মোৰ কামটো মানে বন্ধ থকাৰ পিছত এই চব তিনিটা ৰড দি পেলাই বিমটো ঢালিছোঁ। আৰু ধৰক চলিঙৰ জেগাত আমি বস্তাটো কাটি দিলেও হয়, চলিংটোৱে হেৰি কৰি হানিকম কৰি দিয়ে। তাৰ বাবে এনেকৈ গোটেই চলিংটো কৰি দিছোঁ। বালি গুটি মিক্স কৰি বনাই আছে। এইটো আমাৰ কাম কৰা ল'ৰা আছে আৰু এনেকৈ আছে। সেইফালে এটা আছে, এই দূৰত আছে, কাম কৰি আছে। এটা সেইফালে গৈছে। যিজন পাৰ্টি কৰিছিলে মানে প্ৰথমত ইটা আনি পেলাইছিলে, ইটা দি কৰিম বুলি বাউণ্ডাৰী। তাৰপিছত হিচাপটো গম পালে যে নাই এইটো বাউণ্ডাৰী কৰা লাভ হ'ব, সেইকাৰণে ইটাটো জমাই থৈছে, পিছত বেলেগ কামত লগাব। আৰু ইয়াত আমাৰ মানে যিজন পাৰ্টিজনে সৰিয়হ খেতি কৰিছে, সৰিয়হ খেতি দেখি কিমান ভাল লাগিছে দেখিছেনে? বেছি ফুল হৈছিলে, সৰিয়হ লাগি গ'ল, ফুলৰ টাইমটো গুচি গ'ল। এতিয়া সৰিয়হ গুটি ওলাইছে, সৰিয়হটো গুটি ওলাইছে, গুটিটো ওলাইছে। ভাল লাগিছে ন সৰিয়হ? ইমান ভাল লাগিছে। তেওঁলোকে মানে যিজনে কৰিছে মানে মিঠাতেল ঘৰতে অলপ চব কৰি মিঠাতেল আৰু বেছি নালাগে আৰু কাটিব পৰা হ'বই। আৰু সেইটো মোৰ ল'ৰা তাতে কাম কৰি আছে, দেখিছে না নেযাওঁ। ইয়াতো বহুতখিনি মাল মানে আনি থোৱা আছে, ডিজাইনৰ মালখিনি। আপোনালোকে যদিও ভাল পাইছে, কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তাৰ বাবে সকলোকে ধন্যবাদ।